আপুনি জানেনে শকত হোৱা এটা লোকৰ সমস্যা নহয়, ই এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। আজিৰ ভিডিঅ'ত আমি জানিম শকত হোৱাৰ ধৰণ আৰু ইয়াৰ কাৰণ আৰু আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। শকত হয় যেতিয়া শৰীৰত অত্যাধিক ফেট জমা হয়, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যদি আপোনাৰ BMI 30তকৈ বেছি হয় তেনেহ'লে আপুনি অবিছ কেটেগৰীত পৰিব। অবিচিটি টাইপ কেইটা আৰু কি কি? জেনেৰেল অবিচিটি, যেটো গোটেই বডিত ফেট ইনক্ৰিজ হৈ যায়। এবডমিনেল অবিচিটি, যেটো আপোনাৰ বেলি ফেট আৰু আপোনাৰ সাইড ফেট বেছি পৰিমাণে জমা হৈ যায়। লোৱাৰ বডি অবিচিটি, যেটো আপোনাৰ হিপছ আৰু থাইৰ মাজত অধিক পৰিমাণে ফেট জমা হৈ যায়। ভিজুৱেল অবিচিটি, যেটো আপোনাৰ ইণ্টাৰনেল লিভাৰ আৰু হাৰ্টৰ চাৰিওফালে ফেট জমা হৈ যায়। শকত হোৱা বহুতো গুৰুত্বপূৰ্ণ বেমাৰৰ কাৰণ হ'ব পাৰে। আপোনাৰ স্বাস্থ্য বিপদত নেকি? কি বেমাৰ হ'ব পাৰে? ক'বলৈ ভয় লাগিছে। যদি বেছি পৰিমাণে শকত হৈ যায়, বডিত যদি ফেট জমা হৈ যায় তেনেহ'লে বেমাৰকেইটা কি হ'ব পাৰে? হাৰ্ট ডিজিজ, ডায়াবেটিছ টাইপ 2, কিডনি ডিজিজ, জইণ্ট পেইন, ফেটি লিভাৰ, টোপনিৰ সমস্যা, ডিপ্ৰেশ্যনৰ সমস্যা। আপুনি যদি শকত হোৱাৰ সমস্যাৰ পৰা বাচি থাকিব বিচাৰে তেনেহ'লে এইকেইটা অভ্যাস আপুনি কৰক। বহুতবাৰ ক'লো, এক্সাৰচাইজ, টোপনি, হেল্ডি ফুড আৰু আপোনাৰ অধিক পৰিমাণে পানী, এইবোৰ কৰিলে আপোনাৰ গোটেইটো মোটাপা কমি যাব লাহে লাহে। এক্সাৰচাইজ আৰু ডায়েটৰ বিষয়ে জানিব হ'লে মোক DM কৰিব। আপুনি কোনটো অবিচিটি কেটেগৰীত পৰে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত, তো জলদিকে সিদ্ধান্ত লওক।